হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান আমাৰ চুঙাজান ষ্টেচনৰ ওচৰত। এই মোৰ পিছফালে আপোনালোকে যি চাই দেখা পাব, এইখন হৈ গ'ল আমাৰ ৰেল গেট। ৰেল গেট মানে এনেকুৱা ধৰণৰ, ৰেল গেটখন কোনো ধৰণৰ মানে চৰকাৰী নহয়। এইখন মানে পাব্লিকৰ সুবিধাৰ কাৰণে পাব্লিকে নিজেই বনাই লোৱা এখন গেট। মানে ইয়াত পাৰ হৈ গ'লে, যিকোনো গাড়ী পাৰ হৈ গ'লে 10 টকা দি পাৰ হ'ব লাগে। আমিও সেই তেনেকৈ পাৰ হওঁ। আজিও সেই পাৰ হওঁতে এয়া মোৰ টিকেটটো আপোনালোকে দেখি পাব। এয়া চাওক, বতাহ মাৰি আছে, ভালকৈ দেখি পোৱা নাই। এয়া 10 টকা দি পাৰ হৈছোঁ। আৰু এটা বিশেষ কাৰণ, আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব, আগলৈ দেখা পাব সেই বিশেষ কাৰণটোনো কি। আমাৰ ষ্টেচনটো আছে চুঙাজান ষ্টেচন, অলপ আগত। এইটো হৈ গ'ল বিশেষ কাৰণ। এই মানুহজনে লৈ আছে যে, এয়া চাওক আপোনালোকে, চুঙাজান ৰেল ক্ৰছিঙৰ পৰা চুঙাজান পঞ্চায়ত আৰু হাইস্কুললৈ যোৱা ৰাস্তা। কেনেকুৱা পাইছে ৰাস্তাটো আহি? এয়া চাওক মহিলাসকললৈ, সকলোকে গাঁৱৰ স্থানীয় মানুহ, এখেতলোকে সকলোৱে মিলি ৰাস্তাত সাহায্য বিচাৰি আছে এই পথটিৰ কাৰণে। বৰ্তমান ৰাস্তাটোত তেওঁলোকে কাম লগাই দিছে, তেওঁলোকেও কৰিছে, নিজেও কৰিছে, মানুহো লগাইছে। গতিকে বিশেষ টকাৰ প্ৰয়োজন আছে। সেই টকাখিনি ক'ৰ পৰা পাব? গতিকে সাধাৰণ ৰাইজৰ পৰাই তেওঁলোকে কালেকশ্যন কৰি আছে। ময়ো কিবা এটা সৰুকৈ সাহায্য আগবঢ়ালোঁ বাৰু। এয়া চাওক মহিলাসকল কেনেকৈ বহি আছে। বৰ বেয়া লগা এটা দৃশ্য। এই যে ৰাস্তাটো দেখিছে আপোনালোকে, এই ৰাস্তাটো চিধা হাইস্কুল আৰু আমাৰ চুঙাজান পঞ্চায়তলৈ গৈছে। আগতে এই জেগাডোখৰত বহুত দকৈ গাঁত, পুখুৰীৰ নিচিনা হৈ আছিলে। বৰষুণ দিলে পানী জমা হৈ মানে আপোনালোকে যাব নোৱাৰে। ল'ৰা ছোৱালী স্কুললৈ আহোঁতে বহুত অসুবিধা হয়। বহুতো ল'ৰা ছোৱালী পৰাও দেখা পাইছোঁ ইয়াত। আমি গোটেই ইউনিফৰ্ম বোকাৰে লুতুৰি পুতুৰি হৈ ঘৰলৈ উভতি যায়, স্কুললৈ যাবলৈ সমৰ্থ নাথাকোগৈ আৰু। এয়া চাওকচোন, অলপ আগলৈ গ'লে আপোনালোকে পঞ্চায়ত দেখিবলৈ পাব, চুঙাজান পঞ্চায়ত, চুঙাজান হাইস্কুল। কিন্তু হাইস্কুল বুলি ক'লে এইখন সাধাৰণ এখন হাইস্কুল নহয়। একচুৱেলি এইখন মেট্ৰিক পৰীক্ষাৰ যি চেণ্টাৰ, সেই চেণ্টাৰ হয় আমাৰ চুঙাজান হাইস্কুল। আজি 20-25 বছৰে দেখি আহিছোঁ, ইয়াতে মেট্ৰিক পৰীক্ষা চলে। এয়া দেখিছেনে, এয়া হ'ল আমাৰ চুঙাজান পঞ্চায়ত। গতিকে পঞ্চায়তলৈ অহা ৰাস্তাটো কেনেকুৱা ধৰণৰ হ'ব লাগিব, বা কোনোবা ব্যক্তিয়ে, জনা শুনা ব্যক্তিয়ে নজনাকৈ নাই কথাষাৰ, এটা লাজ লগা বিষয়। আমি সৰুৰে পৰা দেখি আহিছোঁ, আমিও এই হাইস্কুলতেই পঢ়া। চাওকচোন পঞ্চায়তখনলৈ, এয়া হ'ল চুঙাজান পঞ্চায়ত। এইটো হ'ল পঞ্চায়তলৈ অহা এটা ৰাস্তা। আৰু ইয়াৰ পৰা অলপমান আগত গ'লে আপোনালোকে আমাৰ চুঙাজান হাইস্কুলখন দেখিবলৈ পাব, যিটো নেকি মেট্ৰিকৰ চেণ্টাৰ পৰে। আহকচোন আগুৱাই যাওঁ। এয়া হৈ গ'ল চুঙাজান হাইস্কুলৰ বাউণ্ডেৰী। এয়া চাওকচোন আপোনালোকে, এইখন হৈ গ'ল চুঙাজান হাইস্কুল। আমিও ইয়াতেই পঢ়া বাৰু। এই হাইস্কুলৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ। সেই তেতিয়াৰ দিনৰে পৰা 2009-10 তেতিয়াৰ পৰাই আমি দেখি আহিছোঁ এই ৰাস্তাটোৰ অৱস্থা, দুৰৱস্থা কেনে হৈছিল। আজি এই স্থানীয় লোকসকলৰ এই দুৰ্দশা হৈছে, মহিলাসকল ওলাই আহিবলগীয়া হৈছে ৰাস্তাটোৰ কাৰণে মাত্ৰ। এই ৰাস্তাটো প্ৰকৃততে বহুত বিজি ৰাস্তা, বহুতো লোক অহা যোৱা কৰে। 5-6খন গাঁও আছে ভিতৰৰ ফালে। এয়া চাওক, এইখন হৈ গ'ল চুঙাজান হাইস্কুল, নেকি মেট্ৰিকৰ এইখন চেণ্টাৰ। ইয়াত মেট্ৰিক পৰীক্ষা চেণ্টাৰ হয়। এয়া মেট্ৰিক পৰীক্ষা দিবলৈ অহা শিক্ষাৰ্থীসকলৰ, বিদ্যাৰ্থীসকল অহাৰ সেইটো এটা পথ। চাওকচোন কেনে দুৰৱস্থা, দেখিলেই দুখ লগাই। এয়া চাওকচোন ৰাস্তাটো। এতিয়া বৰ্তমান উন্নতিৰ পথত, গাঁৱৰ স্থানীয় ৰাইজে মিলি, ৰাইজৰ সহযোগিতাত এই ৰাস্তাটো যাব পৰা কৰিলে আৰু যেনে তেনে। এয়া চাওকচোন মহিলাসকলে এতিয়াও ৰখি আছে। আপোনালোকে যদি মোৰ অপিনিয়নৰ কথা সোধে, তেনেহ'লে ৰেল ক্ৰছিঙৰ পৰা পঞ্চায়তলৈকে এই পথছোৱা মেৰামতি কৰক। আৰু লগতে এই ৰেল গেটখন, যিটো সমস্যা বহু দিনৰ পৰাই চলি আহিছে, ইয়াত বহুতো এক্সিডেণ্ট দেখি পাইছোঁ আগতে। ৰেলে খুন্দিয়াই থৈ যোৱা গাড়ীলৈকে দেখা পাইছোঁ। গতিকে এই ৰেল গেটখন অতি সোনকালে বনাবলৈ চৰকাৰলৈ অনুৰোধ জনালোঁ। ধন্যবাদ, থেংক ইউ।